এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ। আমাৰ কেইটামান গুড নিউজ আছে। আমাৰ কিছুমান ডিচিশ্যন যিহেতু লোৱা হৈছে আৰু মানে একশ্যন টু বি টেকেন ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। আৰু এতিয়া আমাৰ যিখিনি OPS টু বি এলাউড টু দ'জ গভৰ্ণমেণ্ট এমপ্লয়িজ হুইচ ৰিক্ৰুটমেণ্ট প্ৰচেছ হেড ষ্টাৰ্টেড বিফ'ৰ 1 জানুৱাৰী 2025 আগত যিমানবোৰ আছে তেওঁলোকক OPS এলাউড কৰা হ'ব বুলি এতিয়া ডিচিশ্যন লৈছে। আৰু যিখিনি প্ৰমোশ্যন কৰিব লগা আছিল 4 নম্বৰ পইণ্টত JE বা ANHSDU SAKP was directed to give a list of all JEs and AEs who have not got promotion তেওঁলোকক প্ৰমোশ্যন কৰা হ'ব। এইটো ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নেচেচাৰী ষ্টেপ লোৱা হৈছে, ইম্পৰ্টেণ্ট ষ্টেপ, প্ৰয়োজনীয় ষ্টেপ। 5 নম্বৰ পইণ্টত দিয়া আছে যে কেবিনেট মেমৰেণ্ডাম টু বি মুভ ফৰ চেঞ্জিং ৰুল ৰিগাৰ্ডিং আপোন ঘৰ স্কিম টু এলাউ এক্সিষ্টিং বেনিফিচিয়াৰিজ টু এভেইল। চ' এতিয়া লোন দিয়া হ'ব, 30 লাখলৈকে লোনো দিয়া হ'ব ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা, এটা ইনিচিয়েল প্ৰচেছ। 6 নম্বৰটো দিয়া আছে যে ক্ৰিয়েশ্যন পোষ্ট অফ হেড এছিষ্টেণ্ট ইন ডিষ্ট্ৰিক্ট লেভেল অফিচত হেড এছিষ্টেণ্ট পোষ্ট ক্ৰিয়েট কৰা হ'ব। তাৰে পিছতে গ্ৰেজুৱেট স্কেল টু বি গিভেন টু দ'জ পোষ্ট হুইচ ৰিকুৱেষ্ট এণ্ট্ৰি লেভেল কোৱালিফিকেশ্যন ইজ গ্ৰেজুৱেশ্যন। যিসকলে গ্ৰেজুৱেশ্যন লাগে তাত তেওঁলোকক গ্ৰেজুৱেশ্যন স্কেলে দিয়া হ'ব য'ত গ্ৰেজুৱেশ্যন লাগে। এই ৰিপৰ্ট মে বি মানে এতিয়া ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা এইবিলাক কৰা হৈছে। ইনহেঞ্চিং আৰ্ণ লিভ, যিটো ইম্পৰ্টেণ্ট আৰ্ণ লিভটো 10 দিনৰ পৰা 30 দিনলৈকে, এটা বছৰত 30 দিনলৈকে যিটো আৰ্ণ লিভ আমি খুজি আছিলোঁ সেইটো এতিয়া ষ্টেপ লোৱা হ'ব, নেচেচাৰী ষ্টেপ লোৱা হ'ব, ইম্পৰ্টেণ্ট ষ্টেপ শিক্ষকসকলৰ কাৰণে এইটো এটা। গতিকে কেইটামান ইম্পৰ্টেণ্ট ডিচিশ্যন, আৰু এই ডিচিশ্যনকেইটা যদি ফলপ্ৰসূ হয় তেনেহ'লে আমাৰ যিখিনি এমপ্লয়ী আছে তেওঁলোকক বহুতখিনি সুবিধা হ'ব। গতিকে ফাইনেন্স আমাৰ বাজেটত যিহেতু এইবিলাক সাঙুৰি লোৱা হৈছে, এইবোৰ ডিচিশ্যন অতি শীঘ্ৰে আমাৰ মানে ফুলফিল হ'ব। গতিকে বহুত ইম্পৰ্টেণ্ট আছিল দেই এইকেইটা, মই নিজে গম পাইছোঁ। মই আগতে ভিডিঅ' বনাইছোঁ এইবিলাকৰ ওপৰত বাৰু, কিন্তু চৰকাৰে এইখিনি যে কৰিব এতিয়া লৈছে, কৰিবলৈ গৈ আছে। গতিকে ধন্যবাদ সকলোকে। গতিকে ভিডিঅ'টো এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ, থেংক ইউ।